নমস্কাৰ সকলোকে। আজি মই পুনৰ এটা কবি পৰিচয় লৈ আহিছোঁ। কবিতাটোৰ নাম হৈছে জিকিৰ আৰু কবি হৈছে আজান ফকীৰ। তেওঁৰ প্ৰকৃত নাম হৈছে হজৰত শ্বাহ মিলন। তেওঁ অসমলৈ আহিছিল আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত, আৰু তেতিয়া আমাৰ অসমখনত আহোমৰ ৰাজত্ব চলি আছিল। ৰজা আছিল গদাধৰ সিংহ, আৰু গদাধৰ সিংহই আজান ফকীৰক দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিল। তেওঁ তাতে আছিল। ইমানকণেই আছিলে আজান ফকীৰৰ বিষয়ে, বেছি নাই। আৰু এতিয়া আমি জিকিৰৰ বিষয়ে অকণমান চাই ল'ম। জিকিৰ শব্দটোৰ আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি অনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে, তাকেই জিকিৰ বুলি কোৱা হয়। এই জিকিৰ কাক বোলে বুলি আহিলে আমি এইকণ লিখিব লাগিব, আৰু অৰ্থটো যদি আহে ওপৰৰ জিকৰ শব্দৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা বুলি লিখিব লাগিব। আৰু এই জিকিৰ গীতবিলাক অসমীয়া কিছুমান গীতৰ লগত আমাৰ সাদৃশ্য আছে। সেইবিলাক হৈছে টোকাৰী গীত, দেহ বিচাৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সাদৃশ্য আছে। এইটো কেতিয়াবা পৰীক্ষাত সোধা দেখা যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।